নমস্কাৰ বন্ধু বান্ধৱীসকল আহি পৰিছে আৰু এখন স্কুল এলটমেণ্টৰ নটিছ আৰু এইখন নটিছ আহিছে মংগলদৈ ডিষ্ট্ৰিক্টৰ পৰা তো নটিছখনত দিয়া আছে ইন পাৰ্চুৱেঞ্চ অফ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ SOP ইছ্যুড বাই দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন প্লেচ অফ পোষ্টিং অৰ্ডাৰ for the newly appointed postgraduate and graduate teacher of the provincialized school joined under the jurisdiction of the undersigned is scheduled on 17/12/2025 from 11 AM মানে যিসকলে দৰং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সিলেকশ্যন পাইছে তেওঁলোকক 17 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব IAS অফিচৰ পৰা all concerned appointees are hereby directed to present and collect the respective place of posting and order ঠিক আছে সো দৰং ডিষ্ট্ৰিক্টৰ IAS অফিচৰ পৰা এইখন নটিছ ওলাইছে আৰু ইয়াৰ পাছত মেবি এক দুই দিনৰ ভিতৰত আৰু যিকেইটা ডিষ্ট্ৰিক্ট বাকী আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ আপোনালোকে নটিফিকেশ্যন চাব পাৰিব মোৰ হাতত যিটো নটিফিকেশ্যন আহি পৰিব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইকাৰণে আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে এতিয়ালৈকেও আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই এই ধৰণৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ LP UP বা যিকোনো ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড কম্পিটিটিভ এক্সাম ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব ইয়াত আপোনালোকে ৰেগুলাৰলি টেটকাম ৰিক্ৰুটমেণ্ট 2.0 কাৰণে আপোনালোকে আপডেট পাই থাকিব সো এট প্ৰেজেণ্ট কথা হৈছে যে মংগলদৈ ডিষ্ট্ৰিক্টত যিসকলে সিলেকশ্যন পাইছে তেওঁলোকে 17 তাৰিখত গৈ নিজৰ এপইণ্টমেণ্ট লেটাৰখন আৰু প্লেচ অফ পোষ্টিংটো ৰিচিভ কৰিব